जाकेरी नाही के उपम तुम्हारी शरण को रेणु खट कौती बारे को करुहु प्रणाम जय जयते सबारो श्री चरणत सेवा निवेदन जनाइছোঁ। সেইগুলো সমস্ত আই মাতৃ সমস্ত বিশেষ অনুষ্ঠানৰ বাবে আমি অভাজনে যোৱা সপ্তাহত আপোনালোকক সেৱা দিয়াৰ সুবিধা নাপালোঁ। যা হোক ইতিমধ্যে আমাৰ পঞ্চম স্কন্ধৰ আৰম্ভ হৈছিল যোৱা সপ্তাহ আমি যোৱা সপ্তাহত পাব লগা আছিলে পালে আপোনালোকে যে ব্ৰহ্মাই প্ৰিয়ব্ৰতক অৰ্থাৎ মিছা কথা এটা কোৱা কৃষ্ণই পঠোৱা বুলি নহয় জানো বাৰু মিছা কথা কয় তেওঁ মানে ৰাজ্যভাৰ ল'বলৈ বা কোনো বিষয়লৈ আহিবলৈ আহ্বান জনালে। ইতিমধ্যে আমি যে এই ব্ৰহ্মাৰ পৰা সৃষ্টি মনুৰ পৰা পাইছোঁ। আচলতে এই পৃথিৱীত তিনিটাৰ বংশৰ বৰ্তি আছে পৃথিৱীত। আমি এই কথাটো জানিব লাগে যে কোন কোন বংশৰ যে সূৰ্য বংশৰ পৰা আহিলে ৰামচন্দ্ৰ, চন্দ্ৰ বংশৰ পৰা আহিলে কৃষ্ণ, মনু বংশৰ পৰা আমি মানুহসকল। এতিয়া আমাৰ এই মানুহৰ কথাই ওলাই আছে, এইসকল আমাৰ পিতামহসকলৰ কথা উল্লেখিত হৈ আছে। ইতিমধ্যে আমি পালোঁ ব্ৰহ্মপুত্ৰ
প্ৰিয়বত আৰু হ'লে উটানপাতৰ কাহিনীটো আমি ইতিমধ্যে ধ্ৰুৱৰ চৰিত্ৰত শেষ কৰি থৈ আহিছোঁ আৰু এতিয়া ওলাইছে জ্যেষ্ঠজনৰ প্ৰিয়বতৰ কথা ইতিমধ্যে যোৱা সপ্তাহত আপোনালোকে সুন্দৰভাৱে পাইছে আজি সপ্তাহত সেই প্ৰিয়বতৰ যি গুণ গৰিমাৰ কথা উল্লেখিত হৈছে তাৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুলভ্ৰান্তি হ'ব পাৰে সমূহবিলাক ক্ষমা বিচাৰিছোঁ কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ অৰাম জানিয়া লৈলো শৰণ জয় কৃষ্ণ এতিয়া সেই প্ৰিয়ৱতী পিতৃবাক্য ৰক্ষা নকৰি ককা দেউতাকৰ বাক্য ৰক্ষা কৰি তেওঁ বিষয় সংখ্যালৈ আহি ৰাজ্যসভা ল'লে আৰু তেওঁ যিগৰাকী বিয়া পাতিছিল যোৱা সপ্তাহত আপোনালোকে পাইছে বহিস্মতী তেখেতৰ ভাৰ্যাগৰাকী আৰু সেই প্ৰিয়ৱতৰ ঔৰসে বহিস্মতী গৰ্ভত 10জন পুত্ৰ জন্ম তাই এগৰাকী কন্যা সন্তানো জন্ম হৈছে ইতিমধ্যে সেই বিষয়ে সুখ লাভ কৰি ৰাজ্যভাৰ চলাই শশাগৰা পৃথিৱীৰ ৰজা হয় অৱশেষত আজি প্ৰিয়ৱতে অনুতপ্ত হৈছে যে মই বিষয় আপদ বুলি জানিও এই বিষয় সংখ্যা কৰিলোঁ যে মই স্ত্ৰী অধীন হৈ কৰ্ম কৰিলোঁ স্ত্ৰী আমাৰ দুটা কথা বুজাইছে এটা কথা তেওঁ নিজৰ ৰাণীগৰাকী ভাৰ্যাগৰাকী অধীন হৈ কৰ্ম কৰি আজি আয়ুসটো ক্ষয় কৰিলে আৰু এটা আন এটা তত্ত্বত যদি চাওঁ আমি এই মানে আমাৰ দেহ প্ৰকৃতিটোক লৈ আমি কি কৰিছোঁ অধীন হৈ আমি কৰ্ম কৰি আছোঁ দেহটোকে আমি যত্ন লৈ আছোঁ যদি আমি আত্মা অধীন হৈ কৰ্ম কৰোঁ অৰ্থাৎ আত্মা ঈশ্বৰৰ অধীন হৈ কৰ্ম কৰিলে আমাৰ কোনো ক্ষতি নহয় আচলতে আমি দেহৰ অধীনত কৰ্ম কৰাৰ বাবে আমাৰ আয়ুবোৰ এনেই ক্ষয় কৰিছোঁ তাত দুটা তত্ত্বত বুজাইছে তেওঁ এনেভাৱে চিন্তা কৈছে বিষয় সম্পদে বাবে পৰিলোঁ তাক হৰি হৰি বিধি কিনো বঞ্চিলা আমাক যে বিষয়ৰ তাকত পৰি মই এইবোৰ কৰ্ম কৰিব লগা হৈছে ৰাজ্য ভাৰ ধন ঐশ্বৰ্য বিভূতি ভাৰ্যা দেহৰ কৰ্ম কৰিব লগা হৈছে যে এনেভাৱে তেওঁ সপ্তদ্বীপৰ পৃথিৱীৰ অধিকাৰী হ'ল আৰু পুত্ৰসকলক এনেভাৱে তেওঁ 10জন পুত্ৰ জন্ম দিলে আৰু সমস্তবোৰ দেখিলে নিজে নিজে অনুতপ্ত হৈছে যে হাই মই কি কাম কৰিলোঁ মই সাধু হৈও অসাধুৰ দৰে কৰ্ম কৰিলোঁ যে মই এজন সাধু আছিলোঁ মই বৈষ্ণৱ আছিলোঁ কৃষ্ণ ভক্ত আছিলোঁ বিষয় বৈৰাগ্য বুলি জানিছিলোঁ তথাপিতো মই জানি বুজি বিষয়লৈ আহি মই অসাধুৰ দৰে কৰ্ম কৰিলোঁ আকৌ কৈছে ৰজা হৈও মই কি কৰিলোঁ নাৰীৰ অধীনত কৰ্ম কৰিব লগা হ'ল যদিও মই ৰজা আছিলোঁ শশাগৰা পৃথিৱী তথাপিতো মই নাৰীৰ অধীনত কৰ্ম কৰিব লাগে সেই দুগৰাকী নাৰীৰ কথা কৈছে এটা হ'লে আমাৰ বাহ্যিকৰ দেখা বিষয় নাৰী আন এটা হ'লে এই আমাৰ দেহ প্ৰকৃতিৰ কথা কৈছে এইগৰাকী নাৰীৰ অধীনত কৰ্ম কৰাৰ কথা আজি বুজাইছে আৰু কৈছে যেই বোলে সেই কৰোঁ সেৱক পৰাই ক্ৰিয়াৰ বানৰ যেন ভৰিলোঁ সমুদায় নিজৰ গৰাকীয়ে যি কৈছিল মই তাকে কৈছিলোঁ যে দেহে যি বিচাৰিছিল তাকে আমি খুৱাইছিলোঁ যে এনেকুৱা হ'ল যেনেকৈ এজন মানে মানুহে বান্দৰ তাক নচোৱাৰ দৰে বান্দৰটোক যেনেকৈ নাচিবলৈ কয় তেনেকৈ নাচিছিল তদনুৰূপ আজি মই নিজৰ ভাৰ্যাগৰাকীৰ অধীন হয় ভাৰ্যাই যি কৈছিল বোলে ঘৰত অমুকটো লাগে তমুকটো লাগে অমুক কৰিব লাগে তেওঁৰ মতে মই কৰ্ম কৰি অধীন হৈ চলিছিলোঁ আৰু দেহে যি বিচাৰিছে ইন্দ্ৰিয়সকলে এইসকলৰ দ্বাৰা মই কৰ্ম কৰিছিলোঁ আজি কিবা এটা খাওঁ বুলিলে খাবলৈ পিছত কিবা এটা কৰিব মন গ'লে কওঁ যে এই অধীনত কৰোঁতে আমি আয়ুটো ক্ষয় কৰিছোঁ দুই প্ৰকাৰ বুজাই দিছে যে সেইকাৰণে কৈছে স্ত্ৰী সংগী একে মই অধৰ্ম পৰে এহি বুলি বিলাপ কৰন্ত মহাবীৰ যে সেই স্ত্ৰী সংগত পৰি মোৰ এনেকুৱা অৱস্থা হ'ল বুলি এনেভাৱে আজি মনত চিন্তা কৰি তেওঁ দুখ কৈছে কান্দিছে আজি প্ৰিয়ৱত যায় আৰু মনত চিন্তা কৰি তেওঁ এনেভাৱে মনটো স্থিৰ কৰি দুখ কৰি তেওঁ অৱশেষত সিদ্ধান্ত কৰিলে যে এই ৰাজ্যভাৰ এৰি থৈ মই গুচি যাম ক'লৈ গুচি যাম কেৱল এক কৃষ্ণক মই ভজনা কৰিম পূৰ্বতে তেওঁ কৰি অহা তপস্যা সেই কথাটো তেওঁ মনলৈ আহিছে অৰ্থাৎ তেওঁ সেই ফলটো আকৌ এতিয়া টানি লৈ যাব সেইকাৰণে আমি কিছুমান কৰ্ম যদি এই জনমত ধৰি ল'লে কিবা কাৰণত আমি সমস্তজনে বৈকুণ্ঠ যাব নোৱাৰোঁ হয়নে বাৰু এই জনমত কৰা কৰ্মফলে আমাৰ পূৰ্বজনমৰ আকৌ টানি লৈ আহিব এইবাৰ ডাঙৰ ভকত হ'ব নোৱাৰিলে ঠিক আছে অহাবাৰলৈ ডাঙৰ ভকত হৈ যামগৈ আমি এজন নগণ্য ভকত হৈ ইয়াত আজি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ যে অহাৰ যদি এটা জন্ম পাই যাওঁ এজন গুৰু হ'ম যিজনক কৈছে যে যিটো মুখে নেৰে নাম পাইলা মহা মুখ্য সুখ মানে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈলা জগতৰ কৰিলে সিটো নৰ কোটি কোটি পুৰুষ উঠা সেনেকুৱা এজন গুৰু হ'ব পৰা যাব যা হওক এনেভাৱে কৈছে
যে মনত চিন্তা কৰি অৱশেষত তেওঁ কি কৰিলে যে তেওঁ 10জন কি কয় 3জন পুত্ৰই 10জন পুত্ৰ জন্ম দিলে আপোনালোকে পাইছিল যোৱা সপ্তাহত 3জন পুত্ৰই বৈৰাগী ভাৱ ল'লে আৰু 7জন থাকি গ'ল এই 7জনক মানে তেওঁ ৰাজ্যভাৰ দিয়া চিন্তা কৰিলে যেতিয়া তেওঁ যোৱা সপ্তাহত পাইছে আপোনালোকে যেতিয়া তেওঁ নিজৰ ৰাজ্যখনক শাসন কৰা পৃথিৱীক দেখিলে যে সূৰ্যৰ লগত তেওঁ ফেৰ মাৰিছিলে ওলাইছিল ন যোৱা সপ্তাহত ওলাইছিলে যে ফেৰ মাৰিছিল যে মোৰ ৰাজ্যখনত কোনো কাৰণত দিন আৰু ৰাতি মই পাৰ্থক্য নকৰোঁ প্ৰতিদিনাখন প্ৰতি মুহূৰ্তত 24 ঘণ্টাত পোহৰ হ'ব লাগিব তেওঁ এনেকুৱা এখন দিব্য বিমান ৰথ ব্যৱহাৰ কৰিছিল য'ত নেকি সূৰ্য উদয় হয় তেওঁ সূৰ্যৰ পোহৰ দিয়েছিল এই বিমানখন অহা যোৱা কৰোঁতে তেওঁ চকাৰ ঘুঁহি খাই পৃথিৱীত মানে 7টাৰ মানে গাঢ় হৈ গৈছিল সেই 7খন সাগৰ ওলাই গ'ল নে 7 সাগৰ কথা ওলাই গ'ল তাত আকৌ এই 7 সাগৰৰ মাজত মানে 7টা দ্বীপ হৈছিল সপ্তদ্বীপ এই সপ্তদ্বীপৰ বাবে এতিয়া 7জনক মানে অধিকাৰী পাতিব ভাগ কৰি দিব যেনেকৈ পিতৃ হ'লে পুত্ৰসকলক বোলে অকণমান যি পৰে পৈতৃক সম্পত্তি নহয় ভাগ কৰি দিয়া যায় চাওক আজি সেই হয় ভাগ কৰি পিয়বত ৰজাই আজি সেই ভাগ বিতৰণৰ ব্যৱস্থা কৰিছে আমাৰ মানুহসকলে আকৌ জীয়াই থাকোঁতে ল'ৰাসকলক ভাগটো দিয়া চিন্তা নকৰে যে অৱসৰ আহিলে কি এইবোৰ মুহূৰ্ত পৰিব নালাগে আৰু ল'ৰা যদি 2টা হয় দে সমানে ভগাই দিয়ক আৰু খালি আমি আগতেও কৈছোঁ নিজৰ অধীনত অকণমান ৰাখিব তেতিয়া সেইখনৰ কাৰণে অন্তত পিতৃ মাতৃক চাব আৰু যদি আমি ল'ৰাক ভক্ত বনাব পাৰোঁ তে ল'ৰাক সমস্ত এৰি দিলেও আমাক চাব তে আজি যি সমস্যা সেইকাৰণে নিজৰ অধীনতো অকণমান ৰাখিব লগা হয় সেইখনৰ কাৰণেও পিতৃ মাতৃক যেনে তেনে হ'লেও অন্তিম সময়লৈ অকণমান যত্ন ল'ব যা হওক এতিয়া সেইভাৱে তেওঁ চিন্তা কৰি কেৱল পুত্ৰসকলক ৰাজ্যভাৰ অৰ্পণ কৰি নিজৰ ভাইজাগৰাকীকো মৰিল বুলিয়ে ধৰি ল'লে আৰু এৰি দিলে আৰু যেনেকৈ আমাৰ নিজৰ ভাইজাগৰাকী কাৰোবাৰ হেৰাই গৈছে নাই যেনেকৈ থকাৰ ভিতৰতো তেওঁ মৃতক উল্লেখিত কৈছে মৃতকক সমান কৰি ভাইজাকো তেজিলা নাৰদৰ প্ৰসাদৰ আনন্দ লভিলা সেই নাৰদৰ যে কৃপা লাভ কৰিছিল নাৰদ তেওঁ গুৰু আছিল তাৰ কৃপা তেওঁক মানে লাভ কৰিলে আৰু এনেভাৱে তেওঁ কি কৰিলে কৃষ্ণ লীলা চৰিত্ৰৰ কথাবোৰ হৃদয়ত ধ্যান কৰি তেওঁ পৰম গতি লাভ কৰিলে যে সেইকাৰণে কৈছে প্ৰিয়ৱত সমান ৰজা এই ত্ৰিভুৱনত নাই যে হেন অধভূতৰ কথা কহে কোনজন ৰথৰ অচক্ৰ ভৈলা সপ্ত সাগৰ ৰখিকো কৰিল দিন যিটো নিপৰ্ব সেই সপ্ত সাগৰ বহিছিল তেওঁ ৰথৰ চকাত ৰাতিকো দিন কৰিছিল আৰু এনেভাৱে তেওঁ এই ত্ৰিভুৱনত তেওঁ গুণ গৰিমা জিলিকি হৈছিল হেন বিষয়ক বিস্তাৰসম মানি সেই বিষয়ক বিস্তাৰ মানিলে কোনখন বিষয় তেওঁ যিজনৰ অধীনত গোটেই পৃথিৱীয়ে কৰ্ম কৰিছিল তে তাকো কিন্তু বিস্তাৰদৰে দেখিলে আমি এতিয়া কাৰোবাৰ অধীনত কৰ্ম কৰোঁ নিজৰ সেই সামান্য ঘৰখনকো এই এৰা চিন্তা নকৰোঁ আজি এইখিনি কাৰণে আমাক শিক্ষা দিছে যে আমি এজন সামান্য নগণ্য ব্যক্তি সেইসকল আছিল শশাগৰৰ পৃথিৱীৰ ৰজা সেইজনে যদি পৃথিৱীখনক এৰিব পাৰিছে চিন্তা কৰিব পাৰিছে আমি সামান্য দিশ বুলি জানিও আমি কিয় এৰিব নোৱাৰিম আমি এদিন এৰিব লাগিব সেয়ে কৈছে বনকৌশলীয়া গোবিন্দৰ দিয়া চিত আজিও যশস্যা যা গাঁৱৰ পৃথিৱীত তেওঁ বনলৈ গমন কৰিলে কেৱল গোবিন্দ প্ৰভু ভগৱন্তক হৃদয়খন অৰ্পণ কৰি যা গুণ গৰিমা আজিও চলি আছে আমি সকলোৱে সেই গুণ গৰিমাকে গাই আছোঁ যা গুৰু সমস্ত আই মাতৃ সমস্ত সেই প্ৰিয়ৱত ৰজাও তেওঁ যিজন পুত্ৰ জ্যেষ্ঠ পুত্ৰ অগ্নিধৰ যাৰ চৰিত্ৰৰ কথা উল্লেখিত আছে ভাগৱতত আহক ইয়াৰ পিছত সুন্দৰভাৱে দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Hare
Zalila আমার বসনে অগ্নিধর ভাইজা হইয়া থাকা রঙ্গমনে আইগাখিরে ধরি চলি গইলা অবেশরী গন্ধ মাদনক পাইলা লাখ বেশ এতিয়া এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছিল হে ৰজা পৰীক্ষিত এনেভাৱে সেই প্ৰিয়ৱত ৰজাও জ্যেষ্ঠ পুত্ৰ নাম আছিল অগ্নিধৰ আৰু তেওঁ পুত্ৰৰ দৰে প্ৰজাসকলক পালন কৰিছিল আৰু তেওঁ নিজৰ পুত্ৰৰ কামনা কৰি এদিনাখন সেই হিমালয় গন্ধ মদনৰ পৰ্বতত গৈ পুত্ৰৰ কামনা কৰি ব্ৰহ্মাক তপস্যা কৰিছিল আৰু সেই ব্ৰহ্মাক ধ্যান কৰি থকাত সত্যলোকৰ পৰা ব্ৰহ্মাই দেখিলে যে সেইজন প্ৰিয়ৱত পুত্ৰ অগ্নিধৰে তেওঁক তপস্যা কৰিছে পুত্ৰ কামনা কৰি আৰু সেই ব্ৰহ্মাৰ আগতে স্বৰ্গৰ এগৰাকী অপেশ্বৰীয়ে নৃত্য কৰিছিল যাৰ নাম আছিল পূৰ্বচিতি আৰু লগে লগে সেই ব্ৰহ্মাই ইংগিত কৰিলে পূৰ্বচিতিক যে হে পূৰ্বচিতি তুমি সেই পৃথিৱীত দেখিছা হিমালয় গন্ধমদনত সেইজন অগ্নিধৰ তপস্যা কৰিছে পুত্ৰ কামনা তুমি তেওঁৰ ওচৰলৈ যোৱা কি কাৰণত পঠিয়াইছে ব্ৰহ্মাই আপোনালোকে অকণমান গম পাইছে বাৰু পদৰ ইয়াৰ পিছত সুন্দৰভাৱে দিয়া আছে আহক সেই অগ্নিধৰ মনৰ আশা পূৰণ কৰিবলৈ পুত্ৰ সন্তান ব্ৰহ্মাই দান দিবলৈ এগৰাকী অপেশ্বৰীক তেওঁৰ ওচৰলৈ পঠিয়াইছে আহকচোন সেইগৰাকী অপেশ্বৰীয়ে আহি অগ্নিধৰ আগত কি বা কৰে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰি জয় কৃষ্ণ
বৰ্ণনা দিছে যে সেই পৰ্বতত অনেক ফুল ইয়াত উল্লেখিত কৰিছে আপোনালোকে শুনিয়ে গৈছে সুন্দৰভাৱে শ্ৰৱণ কৰিছে সেইবোৰ ফুল ফুলি আছে আৰু যিমানবোৰ ফল আছে নানাৰ ফল ডাল ভৰি লাগিছে আৰু সেই ডালৰ ফলৰ ভিতৰত ডালবোৰ ভাঙি পৰিছে তাতে বিভিন্ন পক্ষীয়ে সেই ফল পান কৰিছে ভুমুৱাবোৰে পুনৰক পান কৰিছে কেৱল গুণগুণনি শব্দই সেই ঠাই বিয়াজ কৰিছে আৰু সমস্ত ফুলৰ গোন্ধৰ সেই আমোল মোলাই আছে আৰু তাতে সুন্দৰভাৱে দক্ষিণৰ ফালৰ মলয়া এছাতি আহিছে আৰু এনেভাৱে সেই মলয়াৰ গন্ধমদনৰ পৰ্বতৰ এটি বৰ্ণনা দিছে তাৰ ওচৰতে এটি সৰোবৰো আছে এই সৰোবৰো উল্লেখিত পিছৰ পদত কৰিব আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
বিভিন্ন পক্ষীয়ে তাতে খেলি ধুলি নাদুৰি আছে আৰু তেওঁলোকে যিবোৰ গীত গাইছে পক্ষীসকলে আৰু সেই জলশ্বৰে তাকে শুনি আনন্দ লাভ কৰিছে। এইটো উল্লেখিত কৈছে জলেশ্বৰ, অৰ্থাৎ জলৰ যিজন ঈশ্বৰ তাক কৈছে জলেশ্বৰ। আৰু কৈছে তাত বিভিন্ন পক্ষীসকলে যে সেই গীত গাইছে, ইয়াত এটা উদাহৰণ দিছে, যেনেকৈ সন্তসকলে লগ লাগিলে কেৱল কৃষ্ণ কথা পাতে, ভাল লাগে, গুণগুণনি শুনি ভাল লাগে। তদনুৰূপ সেই পক্ষীসকলে যদিও তেনেভাৱে গীত গাইছে, কেৱল সন্তৰ সংগ কৰি থকাৰ দৰেহে উল্লেখিত কৰিছে। ইমান সুললিত কণ্ঠই তেওঁলোকে গীত গাইছে। আৰু কিছু পক্ষীয়ে এনেভাৱে জলৰ পৰা উঠি আহি পাৰত সুন্দৰভাৱে গা জোকাৰি পাখি জোকাৰি নিজৰ পাখিৰ তলতে থুটটো সোমাই তাতে টোপনি মাৰিছে। আপোনালোকে সেইখন উপবনত প্ৰৱেশ কৰিলগৈ এতিয়া কোন? সেইগৰাকী অপেশ্বৰী, যিগৰাকীক নাম পূৰ্বচিতি। কোনে পঠিয়াইছে? ব্ৰহ্মাই পঠিয়াইছে। এতিয়া সেইগৰাকীয়ে তাত যোৱাৰ লগে লগে এনেভাৱে ৰূপ বৰ্ণনা কৰিছে, যেনেকৈ পূৰ্ণিমাহৰ জোনটি পূব দিশত উদয় হোৱা যি পোহৰ, তেনে এটা ৰূপ আমাৰ আজি বৰ্ণনা কৰিছে সেই অপেশ্বৰগৰাকী। ইমান সুন্দৰ এটা ৰূপ, যাৰ ৰূপ দেখিলে ত্ৰিভুৱনে মোহ যায়। এনেকুৱা এগৰাকী মানে সুন্দৰী অপেশ্বৰীক আজি সেই ত্ৰিভুৱনত অৰ্থাৎ সেই অগ্নিধৰ ওচৰলৈ
বৰমাই পঠিয়াইছে যা গুৰু সমস্ত আই মাতৃ সমস্ত এইখিনিতে আজি কবিজনাই আমাৰ সমস্তলৈ এটি উপদেশ প্ৰদান কৰিছে আহক আমি উপদেশখন শ্ৰৱণ কৰাৰ পিছত সেই অপেচা আৰু অগ্নিধৰৰ মাজত কি কথোপকথন হয় কেনেভাৱেনো সেই অগ্নিধৰ মনৰ আশা পূৰণ হয় দুলৈচন্দত দেখাব আমি প্ৰথমে আজি উপদেশখন আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ আজি কবিজনাই উল্লেখিত কৰিছে যে এই যিখন ভাগৱতৰ পদ আমি ৰচনা কৰিলোঁ এইখন মোৰ নিজৰ বাক্য বুলি আপোনালোক সমস্তই নাভাবিব যে সেইকাৰণে কৈছে যে আমিও যে কৈ থাকোঁ কথাবোৰ এইবোৰ আমাৰ নিজা কথা নহয় ভাগৱতৰ পদৰ কথা আমি আলোচনা কৰোঁ শাস্ত্ৰৰ কথা আৰু এটা কথা হয় ইয়াতে ভাগৱতত কৈছে সংস্কৃত ভাগৱতত লিখিছে যদিহে ভাগৱতৰ পদত্ব ব্যাখ্যা নহয় সেইজনৰ পৰা ব্যাখ্যা শুনিব দিয়া নাই আৰু সেইখন কথাই কিন্তু আমাৰ জীৱনত একো কাম নকৰে গতি সাধন নকৰে ভাগৱতৰ পদৰ কথাখিনি যি জনা যায় তাকে যদি পদৰ কথাখিনি আলোচনা কৰা হয় তেতিয়াহ'লে ভাগৱতখন সম্পূৰ্ণ শ্ৰৱণ কৰা হয় এই কিছুমান যে বাহ্যিক কথা আহি থাকে ভাগৱতত এইবোৰ কথাই আমাক কিন্তু গতি সাধন নকৰে আমাক কথা ক্ষতিহে কৰে
ভাগৱতত লিখা আছে সেইকাৰণে পদৰ কথাখিনি আমি আলোচনা কৰিব লাগে আৰু ইয়াতে যদি প্ৰাসংগিক পদৰ যদি কিবা বুজাইছে অকণমান চুই যাব লাগে সেয়ে উল্লেখিত কৈছে যে কৈছে কৃষ্ণই সেই কথা আমাৰ মনতো মানিবা যে আমি কোৱা কথাখিনি যে কৃষ্ণই কোৱা কথা বা কৃষ্ণ কথা বুলিহে ভাবিবা উদাহৰণস্বৰূপ যেনেকৈ গংগা জল বুলি আমি ব্যৱহাৰ কৰি আছোঁ গংগা জল হয়নে বাৰু এই জল যে ব্যৱহাৰ কৰিছোঁ তাততো বৃষ্টি বৰষুণ পৰিওতো তাত জমা হৈ আছে সেইখন বৰষুণৰ পানীটো তাত সংমিশ্ৰণ হৈ আছে নহয় জানো সেইখনৰ পৰাতো আমি পবিত্ৰ হৈছোঁ নাই জানোবা কোৱা নহ'লে আমি যদি গংগাত স্নান কৰিব লাগে তেতিয়াহ'লে গংগাখন বৰষুণ নোপোৱাকৈ ঢাকি থ'ব লাগিব তেতিয়াহে আমি গংগা ব্যৱহাৰ কৰিব পাৰিম নহয় জানো বাৰু সেইটো উল্লেখিত কৈছে গংগা জল পিয়ে বৃষ্টি জল মিহলাই তাৰ পানে জানা বহুতো পুণ্য পায় তে সেইবোৰতো পুণ্য তীৰ্থলৈ গৈ স্নান কৰি গংগা যমুনা নহয় জানো এতিয়া প্ৰভুকুণ্ড গৈছে স্নান কৰিছে কৰি পবিত্ৰ হৈছে কিয় তাত বৰষুণৰ পানী পোৱা নাজানো তদনুৰূপ এই যে কোনো ভকতানীয়ে কোৱাৰ কৃষ্ণ কথা সি শুদ্ধই হওক বা ভুলে হওক কৃষ্ণ যদি কথা হয় তেতিয়াহ'লে এই কথাখিনিৰ লগত সংমিশ্ৰণ কৰিলে এই যেনেকৈ বৃষ্টি জলে আৰু গংগা জলে পবিত্ৰ কৰে তদনুৰূপ একোজন ভকতানীক এই কথাখিনি শ্ৰৱণ কৰিলেও পবিত্ৰ কৰিব পাৰে সেয়ে কৈছে হে কৃষ্ণ প্ৰভু মই তোমাৰ চৰণত নমস্কাৰ কৰিছোঁ মোক অনাথক তুমি উদ্ধাৰ কৰা নিজৰ কৰ্মফলতে মই য'ত জন্ম ল'ব লাগে মই ততেই ল'ম কেৱল প্ৰভু যাতে তোমাৰহে ভক্ত সংগ সদায় কৰিব পাৰোঁ এই বাঞ্ছাটো আমাৰ থাকিব লাগে কাৰণ আমি বিষয় কৰ্মত থাকোঁতে কোন মুহূৰ্তত আমাৰ এই প্ৰাণ গুচি যাব আমি ক'ব নোৱাৰোঁ সেইকাৰণে সদায় ভগৱন্তৰ ওচৰত বাঞ্ছা কৰিব লাগে হে প্ৰভু তোমাৰ এই বিষয়ে আমাক কি কৈছে দৌৰাই লৈ ফুৰিছে যে এই বিষয়ে দৌৰি থাকোঁতে তোমাৰ নামটোও মুখত নাহিব পাৰে প্ৰভু সেই সময়ত যদিহে প্ৰভু এনেভাৱে যাব লগা হয় তথাপিতো যাতে প্ৰভু মোৰ কৰ্মফলৰ দ্বাৰা মই যি জীৱনীতে জন্ম লাভ নকৰোঁ যাতে তোমাৰ ভক্ত সংগ কৰিব পাৰোঁ বা তোমাৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধাখন পাওঁ নিশ্চয়কৈ যদি বৈকুণ্ঠ যাব পৰা নাযায় মানুহৰ জন্ম পোৱা যাব অৰ্থাৎ ভকত হৈ জন্ম ল'ব পৰা যাব আজি সেই কবিজনই তেনেভাৱে কৈছে যে তোমাৰ কৈছে তব পদ কমল সদা সৌকৰতি তোমাৰ সেই চৰণ পদৰ সদায় যাতে মোৰ ৰতি হয় এই কাৰণে তুমি মোক প্ৰসাদ অৰ্থাৎ কৃপা কৰা হে যদুপতি গৈলো বিকয় মই তোমাৰ চৰণত এনেভাৱে মই বিক্ৰী গ'লোঁ আৰু সমস্ত সভাসদে এনেভাৱে তেওঁ যিটো স্তুতি কৰিছে তেনেভাৱে আমাৰ সমস্ত কৰি উচ্চস্বৰে ৰাম নাম ল'বলৈ উল্লেখিত কৈছে আহক ইয়াৰ পিছত দুলৈ চন্দন সেইগৰাকী পূৰ্বচিতা নামটো মনত আছেনে আপোনালোকৰ পূৰ্বচিতা আৰু সেই অগ্নিধৰ মাজতনো কি কথোপকথন হয় আহকচোন ব্ৰহ্মাৰ নিৰ্দেশ পালন কৰি ব্ৰহ্মাইনো সেই তপস্বীজনক কেনেকৈ কৃপা কৰে সন্তান কেনেকৈ দান দিয়ে দুলৈ চন্দত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয়
দেখিয়া রাজ কুমার কামে বিমোহিত ধীর নহে শীত বুলিলা কইনা কসাই নারী কি পুরুষ বুলি সম্বন্ধিলা গাঁৱত চেতন নাই তীক্ষ্ণতৰ মানে অস্তিত্ব ভেদয় পৰম আকুৰ আমি তব বহু বলে ধনী রাখিও আমাক স্বামী জয় কৃষ্ণ। এতিয়া সেই তপোবৰ্ণ সেইগৰাকী পূৰ্বস্থিতি সুন্দৰভাৱে নৃত্য কৰি কৰি প্ৰৱেশ কৰিলে আৰু এনেভাৱে লৈ ৰাখে গৈছে সেইগৰাকী অপেশ্বৰীয়ে পিন্ধনত ইমান সুন্দৰ এখনি শাৰী। আচলতে আমি এইবোৰ বৰ্ণনা বিশেষভাৱে আমি নিদিওঁ ব্যক্তিগতভাৱে, কাৰণ এগৰাকী খুব দেখিবলৈ ভাল লগা যুৱতীও মানে ৰূপ বৰ্ণনা ক'বই নালাগে, আজিকালি সকলোৱে জানে। যাক দেখিলে সকলোৱে মানে কাম ভাৱ জাগ্ৰত হয়। উল্লেখিত কৈছে যে সেইগৰাকী দেখাৰ লগে লগে তাৰ অমিত দৃষ্টি চাৱনি চোৱাৰ লগে লগে বোলে সেই মুনি সকলো মন হৰণ কৰি লৈ যায়। চাবচোন আপোনালোকে, এগৰাকী যদি খুব ভাল লগা এগৰাকী কোনোবা এগৰাকী বোৱাৰী হওক জীয়াৰী হওক পিন্ধনত যদি সুন্দৰভাৱে যায়, কোনোবা এজন ভাল ভকতে হ'লেও এবাৰ ঘূৰিছে, এইজনী কাহ ঘৰ ছোৱালী, কাহ হ'ব বোৱাৰী জয় কৃষ্ণ। আমি কথাটো উল্লেখিত কৰিছোঁ যে এনেভাৱে উল্লেখিত কৰিছে ৰূপ সহজভাৱে বুজিবলৈ, যে এনেকৈ কৈ তেওঁ কি কৰিছে, এই যে ফুলনি তাত যে সৰোবৰ পাৰত থকা সেই পৰ্বতত থকা যিবোৰ ফুল ফুলি আছে, তাত যে ভুমুৱাবোৰে গুণগুণাই গাই ফুলৰ পান কৰিছে আৰু ফলবোৰক যে পক্ষীবোৰে ফল গ্ৰহণ কৰিছে, তেওঁ হাত চাপৰি মাৰি মাৰি সেইবোৰক খেদি ফুৰিছে। উল্লেখিত কৰিছে, ধুনীয়াকৈ কৈছে, দুই হাতে চাপৰি বজাই বজাই ভুমুৱাসকলক খেদি ফুৰিছে, এই সৰু ল'ৰা ছোৱালী খেলি ফুৰাৰ দৰে যে এনেভাৱে ঘূৰি ফুৰিছে। তেওঁ মানে ইমান দ্ৰুত গতিত যায়, ইমান স্পীডত যায়, আকৌ ইফালে ভুমুৱা খেদি আহে, আকৌ ইফালে আহে, এনেকৈ কৈ অহা যোৱা কৰি আছে। পিন্ধনত তেওঁ এখনি সুন্দৰ নেত্ৰ শাৰী পিন্ধিছে আৰু তেওঁ যোৱাৰ মানে ইমান বেগ আৰু তেওঁ হাঁহিটো ইমান ভাল লগা। তেওঁ বায়ু বেগত গৈ থাকোঁতে তেওঁ মানে যোৱাৰ চোতত গাৰ বস্ত্ৰবোৰ উৰি যায়। এনেভাৱে গৈ 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 সেইজন তপস্যা কৰি থকা কোন আছিল, নামটো মনত আছেনে আপোনালোকৰ? অগ্নিধৰ ঈশ্বৰৰ সন্মুখ পালে। যাই দেখাৰ লগে লগে তেওঁ দেখিলে এইজন দেখোন পুৰুষ যুৱক। লগে লগে তেওঁ দুই হাতে কি কৰিলে,
এনেকৈ কৈ চকুযোৰ ঢাকি দিলে যে সেইজন ৰাজকুমাৰক দেখাৰ লগে লগে তেওঁ মানে এতিয়া যেনেকৈ এজন অচিনাকি পুৰুষক দেখিলে সন্মুখা সন্মুখী যদি এগৰাকী যুৱতীয়ে হয় এই যিটো লাজ ভাৱ আমাৰ আইসকলে জানিব যদি কোনোবাই লাভ মেৰেজ কৰি আছিল প্ৰথম দেখাত আৰু যেতিয়া প্ৰথম দিনাখন চিনাকি হৈছিলে এই চাউনীটো কেনেকুৱা আছিল যে আইসকলে যিটো লাজ ভাৱ পুৰুষজনৰ মনত ভয় ভাৱ আইগৰাকীসকলৰ লাজ ভাৱ আপোনালোকে চাব পুৰুষৰ মনত এটা ভয় ভাৱ থাকে এইগৰাকীক যদি পালোঁ সন্মুখত কিবা এটা কওঁ কিবা এটা যদি কৈ দিয়ে এটা ভয় ভাৱ আইসকলৰ আকৌ মানে যুৱতীসকলৰ লাজ ভাৱটো আহে হয়নে বাৰু এই কথাটো কৈছে যে এতিয়া কামৰ বিমোহিত হয় সেইজন তপস্বীয়ে তেতিয়া সেইগৰাকী নাৰীগৰাকী অৰ্থাৎ অপেশ্বৰগৰাকীলৈ চাই কৈছে এটা সময় আছে এই সময়টোত মানুহে একো বুজি নাপায় সেই কথাটোৱে লিখিত কৈছে যে এইখিনি সময়ত ভাল নে বেয়া নে অন্য কিবা যেনেকৈ তাৰ প্ৰমাণস্বৰূপ জয়দেৱে একো বুজি পোৱা নাছিল নিজৰ মাক নে কোন এইটোতো ভাৱনা অহা নাছিল এই কথাটো উল্লেখিত কৈছে তেতিয়া সেই দ্বিজক অৰ্থাৎ সেইজন ৰাজকুমাৰক অপেশ্বৰে কৈছে শুনা দ্বিজব আমাৰো উত্তৰ কোঠাহন্তে আইলা তুমি পৰ্বত গহৰে ফুৰা একেচৰে প্ৰকাশীয়া ইটো ভূমি যে তুমি কি কাৰণত ইয়ালৈ আহিলা এই পৰ্বতৰ গুভাত আহি তুমি অকলশৰে কি কৰি আছা তেতিয়া সেই ৰাজকুমাৰে কৈছে যে মই মৃগৰ চিকাৰ কৰিবলৈ আহিছিলোঁ ইমান সুন্দৰভাৱে উল্লেখিত এয়া হ'লে প্ৰথম পৰিচয় গম পাব যিসকলে আমি অকণমান আগত উল্লেখিত কৰাটো কৈছে কেনেকৈ পৰিচয় হয় কিবা এটা বাহানাই দি পৰিচয় হয় এতিয়াতো এওঁতো মৃগ কৰিব যোৱা নাই কেৱল ব্ৰহ্মাক তপস্যা কৈছে পুত্ৰ কামনা কৰি এতিয়া এওঁ এটা মিছা ঠগ মাৰি দিলে আৰু যে মই মৃগ কৰিবলৈহে আহিছিলোঁ